ই ক্লাছ ফায়াৰ হ'ল মেটেল ফায়াৰ আৰু ই ক্লাছ হ'ল ইলেক্ট্ৰিক ফায়াৰ। ই ক্লাছটো আকৌ অৰ্ডিনাৰী ফায়াৰ, আমি এইটো পানী মাৰি নোমাব পাৰোঁ আৰু এইবিলাক বস্তু আমি ইউজ কৰি কিনে নোমাব পাৰোঁ, নহয় জানো। বি ক্লাছ হ'ল অইল ফায়াৰ, তেলৰ জুই। তেলৰ জুইত জুই লাগিলে কিয় পানী মাৰিব নালাগে? পানী মাৰিটো আমি জুইটো নোমাব পাৰোঁ, কিয় পানী মাৰিব নালাগে? তেলৰ জুইত জুই লাগিলে পানী মাৰিলে কি হ'ব? তেলটো পাতল, পানীটো ভাৰী, নহয় জানো। তাতে যদি পানী মাৰি দিয়ে তেলটো ওপৰতে পানীটো গুচি যাব, তেলটো বিয়পি যাই পেলাই জুইটো ডাঙৰ হৈ যাব। গতিকে সেইকাৰণে অসম বালি চালি যিমান আছে যদি ব্লেংকেটিং কৰিছোঁ চবতকৈ বিশেষ হৈছে ইলেক্ট্ৰিকেল। কাৰেণ্ট জুই লাগিব পৰা বিশেষ প্ৰথম বস্তুটো হৈছে আমাৰ ইলেক্ট্ৰিক। শ্বৰ্ট চাৰ্কিট হৈ গ'লে ফাৰ্ষ্ট জুই লাগিব। তাৰপিছত বাকী প্লাষ্টিক আইটেম আছে আৰু কাপোৰ কানি আছে। গতিকে তাত লাগিলে আপোনালোকে খালি নোমোৱাব লাগে প্ৰথম। আপোনালোকে যিমান পাৰে চেষ্টা কৰিব প্ৰথম আপোনালোকৰ বস্তুকেইটা মানে অঁতৰাই নোমোৱাবলৈ লগালগ আমাকো ফোন কৰিব, আমিতো আহি পাই যাওঁ। কিন্তু এইকেইটা বস্তু হৈছে ফাৰ্ষ্ট এড টাইপৰ, ছাৰে যেনেকৈ কৈছে মানে বস্তুটো হৈছে ষ্টাৰ্টিং হৈছে, ধৰি লওক এইমাত্ৰ এইখিনিতে অলপ শ্বৰ্ট চাৰ্কিট হৈছে, দেখিছে যে শ্বৰ্ট চাৰ্কিট হৈ আছে। দেন আপোনালোকে ইয়াৰ ভিতৰত কোনটো আইটেম ইউজ কৰিব, কোনটো টাইমত ক'ত ইউজ কৰিব, কাপোৰত কি ইউজ কৰিব বা ইলেক্ট্ৰিকেলত কি ইউজ কৰিব। ABCD ভাগ কৰা হৈছে, আপোনালোকক সেইখিনি মই বুজাই মানে এইটো একে সৰুকৈ বুজাই দিয়া বস্তু নহয়, বহুত দীঘলীয়া হয়। গতিকে এনেই কৈ দিছোঁ, এইটো হৈছে ABC, এইটো লিখাই থাকে ইয়াতে ABC বুলি। মিনিট গম পাইছে না, ABCD লিখা আছে যে এ ক্লাছ ফায়াৰটো ব্যৱহাৰ কৰে, বি ক্লাছ এ ক্লাছ ফায়াৰ বস্তুবিলাক বেলেগ বেলেগ আৰু ঠিক আছে। নৰ্মেল আইটেম এতিয়া কাপোৰ কানি যিটো জুই লাগে সেইটো এ ক্লাছ হৈ গ'ল। বি ক্লাছত আপোনাৰ ধৰি লওক মেটেল আইটেম, ধৰি লওক বাকী গেছ ফায়াৰ আছে, ইলেক্ট্ৰিকেল চাৰ্কিট আছে, তেনেকুৱা এইবিলাক ইমান বুজাব নালাগে। খালি বস্তুটো হৈছে আপোনালোকে যদি কিবা ধৰণৰ ইলেক্ট্ৰিকেলত কিবা ফায়াৰ শ্বৰ্ট চাৰ্কিট দেখিছে, প্ৰথমৰ কামটো হৈছে আপোনালোকে কাৰেণ্টটো যেন তেন অফ কৰিব, মেইন চুইচ বৰ্ডত, ঠিক আছে। DG আছে বা কিবা আছে, যেন তেন কাট অফ কৰিব পৰা চিষ্টেমটো আপোনালোকে ৰাখিব। সেইটো চবেই জানি ৰাখিব যে MCB কেইটা বন্ধ কৰিব লাগে। তো MCB বন্ধ কৰিলে য'ত জুইটো লাগিছে তাত জাষ্ট প্ৰথম এইটো ইউজ কৰি আপোনালোকে কাৰেণ্টত একো লাভ নাপাব, ঠিক আছে। বেছি ইউজ কৰিব এইটো CO2, এইটো হৈছে কুলিং চিষ্টেম। এইটো কয় কুলিং আৰু এইটো হৈছে ব্লেংকেটিং। চাৰে দুটা ভাগত যিটো কৈছে কুলিং ব্লেংকেটিং আৰু এটা ছেপাৰেট, সেইটো আপোনালোকে হাতেই কৰিব। কাপোৰত জুই লাগিছে লাহেকৈ অঁতৰাই আনিলে কাপোৰখিনি, বেলেগ আইটেমত জুই নালাগে। যদি এইখিনিতে লাগিছে এইখিনি জুই লাগিলে একো নহয়, বাকীটো কোনো নালাগে, এইখিনিতে জুই লাগিব। গতিকে প্ৰথম হৈছে এইটো কুলিং চিষ্টেম। গতিকে কাৰেণ্টত যিকোনো জুই লাগিছে আপোনালোকে কুলিং চিষ্টেম কৰিব। এইটো CO2 হয়, চবেই জানে আৰু কাৰ্বন ডাই অক্সাইড, যিটো কাৰ্বন ডাই অক্সাইডটো হৈছে বহুত ঠাণ্ডা, বহুত ঠাণ্ডা গেছ। গতিকে এইটো ইউজ কৰা খালি প্ৰথম আপোনালোকে কৰিব কি, এইটো ইউজ কৰা চিষ্টেমটো দেখাইছোঁ খালি। আপোনালোকে এইটো য'ত জুই লাগিছে তালৈ আপোনালোকে ধুনীয়াকৈ দাঙি দিলে, মানে দাঙি দিলে ইয়াতে এইটো লকটো আছে, লক পিনটো খুলি ল'ব খালি, পিনটো দাঙি দিলেই হ'ল। পিনটো খুলিলে জাষ্ট এম কৰিব, য'ত জুই লাগিছে ধৰি লওক এইখিনি লাগিছে, অলপ নিজে যিমান ওচৰলৈ যাব পাৰে সেইটোৱে কৰিব। জুইটো এইখিনি লাগি আছে, ভয় খাব নালাগে, ইমান ওচৰলৈ যাব পাৰি। বেছি ডাঙৰ জুই হৈছে ওচৰলৈ যাব নে এটক মাৰিব লাগিব। গতিকে চাই ল'ব, যিমানখিনি নিজৰ চেফটিটো চাই ল'ব। জাষ্ট চাই আপোনালোকে এম কৰিব, এম কৰি এইটো জাষ্ট খুলিব খালি। আৰু এইটো খোলোতে ইমান ভয় কৰিব নালাগে, অলপ চাউণ্ড এটা হয়, কিন্তু একো নহয়, ঠিক আছে। খালি আপোনালোকে এই বস্তুকেইটা দিয়া হৈছে, এইটো হৰণটো দিয়া হৈছে। এইটো দিয়া মেইন কাৰণ হৈছে আপোনাৰ যাতে হাতটো ব্ৰাণ হয়। এতিয়া জুই দুটা আছে, মানে আমাৰ কি জ্বলা দুটা প্ৰকাৰে হয়। ধৰি লওক এটা গৰম পায়ো কেতিয়াবা জুই জ্বলে, মানে হাত জ্বলি যায়, আৰু কেতিয়াবা ধৰি লওক ঠাণ্ডা পায়ো হাত জ্বলিব পাৰে, এইটো কুলিং বাৰ্ণ কয় না, কুল বাৰ্ণ। গতিকে এইটো হৈছে কুল বাৰ্ণ হোৱাৰ চান্স থাকে। গতিকে এই হৰ্ণটো দিছে, ছেফলি আপোনালোকে ধৰি ল'ব ফাৰ্ষ্ট, ইয়াত ল'লে এম কৰি এইটো খুলিব খালি। ইয়াতে চাউণ্ড আহিব বহুত, এইটো ইয়াৰ নাই, ইয়াত CO2 নাই। প্ৰেছাৰ বহুত চৰতকৈ একদম পুৰা আৱাজ কৰিব, পুৰা বগা ধোঁৱা ওলাব খালি। আৰু কৰোঁতে সদায় এইটো অলপ অলপ খুলিলে বন্ধ কৰিলে, অলপ খুলিলে বন্ধ কৰিলে, একেবাৰে খুলিব নালাগে। একেবাৰে গোটেইটো খুলি ৰাখিলে এইটো গোটেইটো বগা হৈ যাব। যদি খুলে নহয়, এক্সিডেণ্ট পিছতে বন্ধ কৰিব। যদি অকণমান খুলিয়ে দিয়া নহয়, অকণমান হেৰি হৈ যাব, বহুত মাৰি বৰফ যেনেকৈ গোট মাৰে, হাতটো বাৰ্ণ হৈ যাব পুৰা। এইটো দেখিবই আপোনালোকে ইউজ কৰিলে, বগা হৈ যায়, গ্লাছত মাইকে চাইকে বগা হৈ যাব। ইউজ কৰোঁতে সেইটো কাৰণে অলপ অলপ এইটো এনেকৈ খুলি থাকিলে লাহে লাহে। বাকী এইটোৱে, আৰু বাকী কাপোৰ কানি লাগিছে আপোনালোকে খালি যিটো কিবা যদি তেনেকুৱা হয়, প্ৰথমতে সেই বস্তুটো আঁতৰাই আনিব ছাইডত, পাৰিলে বাহিৰত লৈ যাব। আৰু এইটো হৈছে ধৰি লওক আপোনালোকে এতিয়া CO2টো ধৰি লওক কম্পিউটাৰ বা তেনেকুৱাত আপোনালোকে CO2টো ইউজ কৰি সেইটো পাৰে কৰিব, কিন্তু যিমান পাৰে এইটো ইউজ কৰি চাব। কিন্তু এতিয়া কাপোৰ কানি লাগিলে এইটো মাৰিলে নহ'ব, এইটোতকৈ আপোনালোকে এইটো ব্লেংকেটিং কৰিলে বেষ্ট হয়। এইটো হৈছে আপোনাৰ মাৰিব নালাগে, এইটো কিন্তু ওৱান টাইম ইউজ। আপোনালোকে এইটো বেলেগ একো নাই। এইটো ধৰি লওক তেনেকুৱা কিবা প্লাষ্টিক আইটেমত লাগিছে বা কাপোৰ কানিত লাগিছে, এইটোত খালি এই বস্তুটো আপোনালোকৰ নতুনেই এতিয়া যেতিয়া ইয়াতে কিন্তু এটা লক পিনো থাকে, এই লকটো খুলি ল'লে, এইটো খুলি ল'লে এই প্লাষ্টিকটো অঁতৰাই ল'ব। তাৰপিছত আপোনালোকে এইটো দাঙি লৈ গৈ দিব পাৰিব। আপোনালোকে এনেকৈ দাঙি লৈ গ'ল, যোনখিনি জুই লাগিছে ধুনীয়াকৈ গ'ল, গৈ খালি এইটো টিপি দিলে ইয়াৰ পৰা পুৰা পাউডাৰ ওলাব। খালি এইটো কৰোঁতে এম কৰিব, যিমান পাৰে ওচৰলৈ যাব খালি জুই। এইটো কাৰণ ইমান ডাঙৰ জুইত মৰা বস্তু নহয়, ডাঙৰ জুই লাগিলে তোমাৰ একো নাপায়, ঠিক আছে। আৰু এনেকুৱা বন্ধ কোঠাতে এইটো কাম দিব। বাহিৰত যদি হাৱা চলি আছে তাত আপোনালোকে মানে কাম নিদিয়ে। গতিকে এতিয়া ধৰি লওক যোনখিনি লাগিছে জুই তাত গ'ল, এইটো দবালে যিমান ওলালে সেই জাষ্ট কিমান 15 ছেকেণ্ড চলিব আৰু গতিকে তোমাৰ শেষ।
আৰু এবাৰ দিবা পিছত এইটো নাথাকে, এইটো অট'মেটিক নাইকিয়া হৈ যায় গেছটো। আমাৰ ইয়াতে কেছ কাউণ্টাৰ আছে নহয় জানো, কেছ কাউণ্টাৰ চব কম্পিউটাৰৰ বস্তু আছে নহয় জানো, তাত যদি যিবিলাকে আমি যদি পানী মাৰি দিওঁ চব কম্পিউটাৰ চম্পিউটাৰ ডেমেজ হৈ যাব নাই, গতিকে পানী কেতিয়াও নামাৰিব। এইবিলাক বস্তু আছে আপোনালোকৰ তাতে আছে, এইবিলাক বস্তু ফাৰ্ষ্ট টকা মাৰি দিব, তেতিয়া বস্তুখিনিও ডেমেজ নহ'ল, জুইটো নোমাই গ'ল, গম পাইছে। কি কোৱা শিকিলি নে নাই? শিকছা ভালকে জানছা, ভালকে শিকি ল। আমাৰ ইয়াত পুৰা ফায়াৰ আৰু শিকাই আছে আমাক। এইটো নাপাছ ডেলিভাৰী হ'ল, ডেলিভাৰী হ'ল। এইটো হ'ল নজল, এইটো ব্ৰাঞ্চ পাইপ বুলি কয়, এইটো মেল কাপলিং আৰু এইটো মেল, এই মেলে এইটো আপোনাৰ পাম্পৰ হেৰিত লগাই দিলে, মেলটো এইটো ফেমেল আছে না, এইটো মেলটো তাত লগাই দিলে, এইটো ফিমেল আছে, এই ফিমেলৰ লগত এইটো সংযোগ কৰিব লাগিব, গম পাইছে না। গতিকে এইটো কথা। আৰু ধৰক আপুনি পাইপ আৰু এটা এক্সচেঞ্জ কৰিব লগা হ'ল, এটা পাইপ এলিমেণ্ট ঢুকি পোৱা নাই, আৰু এটা কৰিব লগা হ'ল, কি কৰিব লাগিব, এই ব্ৰাঞ্চ পাইপটো খুলি দিব লাগিব, খুলি দি পেলাই সেই পাইপটো লৈ ফেমেলত যোগ দিব লাগিব, ফেমেলত দিলে মেলটো আগত দেখি থাকিল নহয়, এই ব্ৰাঞ্চ পাইপটো আগত দিব লাগিব, গম পাইছে নাই। গতিকে এইবিলাক বস্তু অকণমান ধুনীয়াকৈ হেৰি কৰি ৰাখিব, খোলাকৈ ৰাখিব। আৰু দুটা মুখ থাকে, এইটো খুলিলে কিছুমান যদি অট'মেটিক কৰা আছে পাম্পত, অট'মেটিক পাম্পটো চলি যাব। যদি কিবা কাৰণত অট'মেটিক নহয় মেনুৱেল কৰি থোৱা আছে, এইটো খুলিলেও পানী নাহিব। জানিব লাগে এইবিলাক বস্তু আছে, সময়ত ইউজ কৰিব জানিলে কি কৰিব, এই লগতে বাহিৰফালে টানিব লাগিব, তেতিয়া খোলা যাব। ট্ৰাই কৰি চাই জানিব লাগিব। সমান পেলাই টানি দে। আহিছে আমাৰ ফায়াৰ ৰেকৰ্ডৰ মানুহ, এয়া পুৰা শিকালে। তই পুৰা কি শিকিলি? পুৰা শিকিলি নে নাই? কেনে অভিজ্ঞতা কওকচোন।